প্ৰেছ মিট কৰাৰ কাৰণে ৰেডি হৈছোঁ, সাজু হৈছোঁ। কিয় অতি দুখৰ কথা, মই হাউলিৰ এজন নাগৰিক হয় আৰু মোৰ বিজনেছ হ'ল মাছৰ বিজনেছ। মই চালানী মাছৰ ব্যৱসায় কৰোঁ। হয়তো বহিৰাজ্যৰ পৰা মাছটো আমি আনো, বহিৰাজ্যৰ পৰা এনেকুৱা আমাক কাগজ পাতি দিয়ে আৰু মাহৰ ভিতৰত 2-বাৰ 3বাৰ কৰি আপোনাৰ ফিচাৰী ডিপাৰ্টমেণ্ট আৰু ফুড ডিপাৰ্টমেণ্টে ফৰ্মেলিনটো চেক কৰিব কাৰণে আহে। তেওঁলোকে হয়তো নৰ্মেল পায়, তেওঁলোকে অ'কে বুলি লিখি থৈ যায়, অ'কে বুলি লিখি থৈ যায়। এই এটা দুখৰ বিষয়। ফৰ্মেলিন ডিপাৰ্টমেণ্টৰ পৰা মাহৰ মূৰত 2-বাৰ 3বাৰ কৰি আহি চেক কৰে। এইটো প্ৰমাণো আছে, আমাৰ তাত কাগজ আছে। আৰু যোৱা 20 তাৰিখে যিটো নিউজ হ'ল, 21 তাৰিখে যিটো নিউজ ৰাইজৰ হাতত গ'ল, সেইখন নিউজত মই মোৰ অকলীয়া হৈ আপোনালোকৰ নিউজৰ ফালৰ পৰা নিউজ বনাইছে হাউলিৰ পৰা, তাতে কেইবাৰ কৰি 26 খান বুলি নাম লৈছে আৰু 26 খনৰ বিষয় দি বহুতকেইটা অভিযোগো ৰাখছে। মই চৰকাৰৰ কৰ ফাঁকি দি আছোঁ। 1 নম্বৰ, চৰকাৰে যিটো কৰ পায় মানে টেক্সটো মই ফাঁকি দি আছোঁ। এইটো এটা দুখৰ বিষয়। মোৰ বিজনেছ মই কৰি আছোঁ, মই টেক্স ফাঁকি দি বিজনেছ কৰিব পাৰিম নেকি? এইটো মোৰ ৰাইজৰ ওচৰত আৰু আপোনালোকৰ মিডিয়াৰ ফালে মোৰ এইটো এটা কৈফত ৰহিল। যিহেতু যদি আমি ইমান ডাঙৰ বিজনেছ এখন কৰি আছোঁ, নিশ্চয় মোৰ তাত কাগজ পত্ৰ আছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি, ফৰ্মেলিনযুক্ত মানে সন্দেহমূলক। তেখেতৰ তাতে মাছবিলাক আহি থাকে, কিছুমান মাছত ফৰ্মেলিন থাকে। এই ফৰ্মেলিনযুক্ত মাছটো মানে সন্দেহমূলক হিচাপে কৈছে যে সন্দেহ আছে আমাৰ। তেখেতে যিজন মানুহে আমাৰ নামত নিউজখন এৰি দিলে, তেখেতে ভালদৰে জানি তাৰ পাছত নিউজটো এৰিব লাগিছিল।